সকলোকে আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আমি আগৰ ভিডিঅ'টোত বহুপদ ৰাশি ক্লাছ 10ৰ বহুপদ ৰাশিৰ চেপ্টাৰটো পঢ়ি আছিলোঁ। তাত আমি বহুপদ ৰাশি পদৰ বিষয়ে পঢ়িলোঁ, বীজগণিতীয় ৰাশিৰ বিষয়ে পঢ়িলোঁ। তাৰপিছত তাৰপৰা আমি বহুপদ ৰাশিবিলাক চাইছিলোঁ ন। তাৰ বহুপদ ৰাশিবিলাকৰ মাত্ৰাৰ ওপৰত আমি ভাগ কৰিছিলোঁ। এনেকুৱা ভাগ আছিলে ন মাত্ৰাৰ ওপৰত। এবিধ আছিলে ৰৈখিক বহুপদ ৰাশি, এবিধ দ্বিঘাত বহুপদ ৰাশি, এবিধ ত্ৰিঘাত বহুপদ ৰাশি, এবিধ ধ্ৰুৱক বহুপদ ৰাশি, শূন্য বহুপদ ৰাশি। এইকেইটা আমি জানিব লাগে। এতিয়া এই ৰৈখিক বহুপদ ৰাশি ইয়াৰ মাত্ৰা আমি কি পাইছিলোঁ মনত আছে তোমালোকৰ? 1 দ্বিঘাত বহুপদ ৰাশি ইয়াৰ মাত্ৰা আছিলে আমাৰ কিমান? 2 ত্ৰিঘাত বহুপদ ৰাশি ইয়াৰ মাত্ৰা হৈ গ'ল আমাৰ কিমান? 3 ধ্ৰুৱক বহুপদ ৰাশি ইয়াৰ মাত্ৰা হৈ গ'ল মনত আছে 0 শূন্য বহুপদ ৰাশি ইয়াৰ মাত্ৰা না নিৰ্ধাৰিত নহয়। এইবিলাক আমি পঢ়িছিলোঁ। এতিয়া আমি আজি কি চাম জানানে? ইয়াৰ লগত কিছুমান থকা ৰিলেটেড অংক চাম। তাৰমানে তাৰে এটা চাওঁ আমি কৈছিলোঁ চলকৰ কথা ন। চলকবিলাকে কোনো নিৰ্দিষ্ট মান নলয় আমি পঢ়ি আহিছিলোঁ। এতিয়া বহুপদ ৰাশি এটা চাওঁচোন। এটা আমি বহুপদ ৰাশি চাম। বহুপদ ৰাশি চালোঁ ধৰা 2x + 3 লিখি দিলোঁ। চলকটোৰ নাম কি? x, গতিকে আমি px বুলি লিখিব পাৰোঁ। px = 2x + 3। এই যিটো বহুপদ ৰাশি ইয়াত চলক হৈছে x, এই যিটো বহুপদ ৰাশি ইয়াক আমি কি বুলি কওঁ? ৰৈখিক ৰাশি। এই ৰৈখিক ৰাশিৰ ভিতৰত পৰে। মাত্ৰা কিমান আছে? 1, নহয়নে? এই যিটো আমি ৰৈখিক ৰাশিটো আৰু এটা ৰৈখিক ৰাশি লিখি দিছোঁ চোৱা। px = 3x - 5 লিখি দিছোঁ। এইটো এটা ৰৈখিক ৰাশি আৰু মাত্ৰা 1। এতিয়া এই ৰৈখিক ৰাশিৰ আমি ইয়াৰ মান উলিয়াম চোৱা। মান নিৰ্ণয় কৰা। আমি এতিয়া ইয়াৰ মান নিৰ্ণয় কৰিম। px = 2x + 3 লিখা আছে। আমি কৈছোঁ যে এক্সে নিৰ্দিষ্ট কোনো মান নলয়, গতিকে এক্সৰ তুমি মান বঢ়াই গৈ থাকিবা, এই বহুপদ ৰাশিটোৰ মানবিলাক ওলাই গৈ থাকিব। এতিয়া আমি এক্সৰ মান বঢ়াই দিয়া, তুমি বোলে কাৰোবাৰ মন গ'ল এক্সৰ মান বোলে 2 বঢ়াব পাৰা। এক্সৰ মান 2 বঢ়াই দিয়া। 2 পূৰণ 2 যোগ 3 কিমান হৈ যাব? 2 × 2 = 4 যোগ 3 4 3 কিমান হৈ যাব? 7। কাৰোবাৰ মন গ'ল নাই বোলে এক্সৰ মান আমি বঢ়াই দিওঁ -2 বঢ়াব পাৰা। -2 বঢ়ালে কিমান হ'ব? 2 এক্সৰ ঠাইত লিখিব লাগিব -2 আৰু এইফালে আছে কি +3 কিমান হৈ যাব? 2 × 2 = 4 -4 প্লাছে মাইনাছে -4 +3 -4 +3 মানে কিমান হ'ব? এনচাৰটো -1। এনেকৈ তুমি এক্সৰ মান বঢ়াই গৈ থকা আৰু বহুপদ ৰাশিটোৰ মানবিলাক ওলাই গৈ থাকিব। অসংখ্য উলিয়াব পাৰিবা তুমি মান। এইটো ঠিক তেনেকৈ উলিয়াব পাৰিবা। এক্সৰ মান বঢ়াই দিয়া 1 3 × 3 3 পৰা 5 2 কৰি দিলে -2 থাকিব। এনেকৈ মানবিলাক উলিয়াই গৈ থাকিব পাৰিবা। যিয়ে বঢ়োৱা তুমি বঢ়াব পাৰিবা। তো এক্সৰ মানবিলাক বঢ়াই যাবা, বহুপদ ৰাশিটোৰ মানবিলাক ওলাই গৈ থাকিব, হয়নে? এতিয়া এই অংকটোত যদি মই এক্সৰ মান এটা বঢ়াই দিওঁ, এক্সৰ মান এটা বঢ়াই দিলোঁ ইয়াত মই 5/3, তেতিয়া কি হ'ব চাবা? 3 × 5/3 এই এক্সৰ মানটোত বঢ়াই দিছোঁ। কিমান? 5/3 বঢ়াই দিলোঁ। এইটো মাইনাছ কি আছে? 5 এই 3টোৱে কাট খাই গ'ল। 5ৰ পৰা 5 বিয়োগ কৰি দিয়া। 5 বিয়োগ 5 ইয়াত 5 থাকিলে, এইটো বিয়োগ 5 থাকিলে কিমান হৈ গ'ল? উত্তৰটো 0 হৈ গ'ল। যদি তুমি এক্সৰ মান 5/3 বঢ়োৱা মানটো 0 পাবা। এই বহুপদ ৰাশিটোৰ মান কিমান হৈ গ'ল? 0 হৈ গ'ল। ইয়াত এটা ইণ্টাৰেষ্টিং কথা আছে। যদি এক্সৰ মান এনেকুৱা এটা মান তুমি বঢ়াই দিছা, যিটো মান বঢ়াই দিয়াৰ লগে লগে এই বহুপদ ৰাশিখিনিৰ মান কিমান হৈ যায়? 0 হৈ যায়। এক্সৰ যিটো মান বঢ়াই পেলাই, এক্সৰ যিটো তুমি ইয়াত মান বঢ়াইছা, কিমান বঢ়াইছা? 5/3 এক্সৰ ঠাইত কিমান লিখিছা? 5/3 এক্সৰ ঠাইত আমি 5/3 লিখিছোঁ। গতিকে এই যে এক্সৰ মান 5/3 বঢ়াই পেলাই আমি ইয়াৰ উত্তৰটো কিমান পালোঁ? এই বহুপদ ৰাশিটোৰ মান কিমান পালোঁ? 0 পালোঁ। এই মানটোক কোৱা হয় এই বহুপদ ৰাশিটো 0। আমি 3x - 5 বহুপদৰ 0 কিমান বুলি ক'ব পাৰিম? শূন্য হল 5/3
এই 0.5/3 মানে ক্লিয়াৰ হৈছে কথাটো 0.5/3 মানে হৈছে ইয়াত এনেকুৱা এক্সৰ এটা মান বহাব লাগিব তুমি যিটো মান বহাই দিয়া সেইটো মান 0 হৈ যায় কথাটো বুজি পালা এতিয়া মই আকৌ এটা তুমি যদি চোৱা এক্সৰ মান এনেকৈ px = লিখি দিয়া এইটো হৈছে 0 দিছে তাৰমানে px = লিখি দিছোঁ ধৰা x - 5 তুমি ইয়াত 0 বিচাৰচোন x এই বহুপদ ৰাশিটো x কি মান বহালে 0 হ'ব চিন্তা কৰা সহজে ওলাই আছে ন ইয়াত কি বহালে 0 হ'ব আমি ইয়াত দেখিলে গম পাইছোঁ যে x মান 5 বহাব লাগিব 5 বহাই দিয়া 5 - 5 কিমান হৈ যাব এনসাৰটো 0 এনেকৈ এক্সৰ চলকটোৰ এনেকুৱা এটা মান বহাই দিয়া যিটো মান বহাই দিলে ৰাশিটোৰ মান 0 হৈ যায় আমি এই চলকৰ মানটো কি বহালোঁ 5 ইয়াত নিৰ্দেশ কৰি দিছোঁ এক্সৰ মান 5 বহাই দিছোঁ গতিকে 5 বহাই দিয়াৰ লগে এই ৰাশিখিনিৰ মান 0 হৈ যায় কথাটো বুজি পালানে এতিয়া এই যে আমি এইবিলাক যে লিখিছোঁ এইবিলাক ৰৈখিক ৰাশি হয় এইবিলাক হৈছে ৰৈখিক ৰাশি এইটো এটা ৰৈখিক ৰাশি হয়নে এইটো এটা কি হয় ৰৈখিক ৰাশি এই ৰৈখিক ৰাশিবিলাকৰ এটা চেহেৰা থাকে প্ৰমাণিক ৰূপ থাকে আমি প্ৰমাণিক ৰূপটো মই লিখি দিছোঁ চোৱা ৰৈখিক ৰাশিৰ প্ৰমাণিক ৰূপ তুমি লিখিব পাৰা px = ax + b এইটো হৈছে ৰৈখিক ৰাশি এটাৰ প্ৰমাণিক ৰূপ bx = কি লিখা আছে ax + b ইয়াত x টো চলক হয় a আৰু b টো ধ্ৰুৱক কিন্তু ইয়াত a যেটো লিখিছা a টো কেতিয়াও 0 হ'ব নোৱাৰিব এটো কি নহয় কেতিয়াও 0 নহয় এই মান তুমি ইয়াত 0 বহাব নোৱাৰিবা 0 বহাই দিলে x টো নাইকিয়া হৈ যাব তোমাৰ চলকটোই নাইকিয়া হৈ যাব চলকটো নাইকিয়া হৈ গ'লে এটো ৰৈখিক বহুপদ ৰাশি নহব চলক থাকিবলৈ মাত্ৰাটো নাইকিয়া হৈ যাব না ইয়াৰ মাত্ৰা কিমান আছিল 1 আছিল না x টো নাইকিয়া হৈ গ'লে মাত্ৰাটো নাইকিয়া হৈ যাব গতিকে এই মানটো 0 হ'ব নোৱাৰে এইটো হৈছে এটা প্ৰমাণিক ৰূপ এতিয়া মই যদি এই প্ৰমাণিক ৰূপটোৰ পৰা তোমাক যদি সুধো px = ax + b লিখা আছে চোৱা px = মই লিখি দিছোঁ ax + b এই বহুপদ ৰাশিটো px = ax + b এই বহুপদ ৰাশিটো 0 কিমান হ'ব আমাক যদি সুধে হয়নে ইয়াৰ 0 কিমান কি বহালে এটা x মান কি বহালে 0 হ'ব লাগে আমাক 0 লাগে হয়নে তে কি বহালে 0 পাম চাবাচোন বহুপদটো 0 লাগে 0 মানে বুজি পাইছিলা যে x এনেকুৱা এটা মান বহাই দিব লাগিব যাতে ক্যালকুলেশন কৰিলে উত্তৰটো 0 হৈ যায় চিন্তা কৰি পাইছা আমি ইয়াত x মান এটো বহাব লাগে ন p - b/a বহাই দিব লাগে সোয়া -b/a বহাই a * -b/a + b a টো কাট খাই যাব হৰণ হৈ গ'ল কি থাকিলে -b + b ইকুয়াল কিমান পালা 0 বুজি পাইছানে তুমি কেনেকৈ গম পালো -b/a বহাব লাগে বুলি তুমি এই দখত এই পোৰশনটো এই পাৰ্টটো সমান 0 লিখি দিয়া ax + b = 0 লিখি দিয়া 0 লিখি দিয়াৰ লগতে x মান কি বহালে 0 হ'ব তোমাৰ ওলাই যাব তো সমাধান কৰি দিয়া x টো মান উলিয়াই দিয়া ax = b টো ইফালে পক্ষান্তৰ কৰি দিয়া কি বলা -b তেনেহলে x = কিমান হ'ব -b/a x মানটো বহাব লাগিব -b/a এইটো সেইকাৰণে আমি ইয়াত -b/a বহাই দিছোঁ সেইকাৰণে উত্তৰটো 0 পাই গৈছোঁ মই ক'লোৱে x লগত আছে সহগ a এইটো ধ্ৰুৱকটো হয়নে ax + b a x লগত থকা সহগ আৰু b টো ধ্ৰুৱক যাৰ লগত x নাথাকে গতিকে এনেকৈ দেখিলে এটা অংক যদি তোমাক লিখা থাকে তোমাক যদি লিখা থাকে 2x + 3 px = 2x + 3 ইয়াত a চিনি পাইছা কিমান ইয়াত a হৈছে কিমান 2 এটো হৈছে a আৰু এটো হৈছে কি b মাজৰ a যোগ চিনডাল a ডাল তেনেহলে আমি ইয়াত x ৰ মান কি বহালে 0 হ'ব বুলি কৈছে ন আমি যদি চাও ইয়াত x ৰ মান কি বহালে 0 পাবা চোৱা আমি x ৰ মান কি বহাব লাগিব চোৱাচোন এই 3 টোক 2 টো হৰণ কৰি দিব কি চিন আছে প্লাস চিন তুমি ইয়াত লিখিব লাগিব মাইনাস চিন 3/2 এইটো বহাই দিয়া x ৰ মানটো চোৱা 2 * -3/2
প্লাছ 3 দুয়ে দুয়ে কাট খাই গ'ল কি থাকিলে -3 প্লাছ 3 -3 প্লাছ 3 মানে কিমান হৈ গ'ল 0 হৈ গ'ল কিমান বহাব লাগে -3/2 তাৰমানে তোমালোকে মনত ৰাখিবলগীয়া এটা বস্তু আছে কি এই বহুপদ ৰাশিটো এনেকৈ থাকিলে ৰৈখিক বহুপদ ৰাশিটো যদি এনেকৈ থাকে ইয়াৰ শূন্য কিমান যদি সোধে ইয়াৰ শূন্য কিমান বুলি সুধিলে আমি ক'ম কি -b/a এই ৰাশিটোৰ শূন্য কিমান বুজি পোৱাৰ অসুবিধা পাইছে নেকি বাৰু px = ax + b এনেকৈ লিখা আছে ইয়াৰ শূন্য আমি কি বুলি কওঁ -b/a এইটো এনেকৈ লিখোঁ এইটোৱে শূন্য হয় তাৰ অসুবিধা পাইছে নি চাবলৈ চোৱাচোন px = ax + b লিখা আছে ইয়াৰ শূন্য আমি কি ক'লোঁ -b/a তাৰমানে xৰ ঠাইত তুমি -b/a লিখিব -b/a মানে বস্তুকেইটা কিনো সেইটো তুমি ভালকৈ চোৱা bটো থাকিবা যিটো xৰ লগত x নথকা যিটো ধ্ৰুৱক হয় x নথকা ধ্ৰুৱকটোক xৰ লগত থকা ধ্ৰুৱকটোৱে xৰ লগত থকা সহগৰ ধ্ৰুৱকটোৱে হৰণ কৰিব লাগে xৰ লগত যিটো সহগ আছে সেইটোৱে হৰণ কৰি দিয়া খালি এডাল প্লাছ থাকিলে তুমি ইয়াত মাইনাছ বহাবা এডাল যদি প্লাছ থাকে ইয়াত কি বহাবা মাইনাছ বহাবা মই কৈছোঁ এইটো তোমাক প্ৰমাণিক ৰূপ তোমাৰ যদি এনেকৈ থাকে px = ax - b এইটোকো তুমি ক'ব পাৰা ৰৈখিক বহুপদ ৰাশি প্ৰমাণিক ৰূপ তেনেহ'লে ইয়াত xৰ মান কি বহাব লাগিব তুমি xৰ ঠাইত কি বহাব লাগিব জানানে এইটো কিয় লিখা আছে মাইনাছ ইয়াত প্লাছত থাকোঁতে কি লিখিছিলা -b/a লিখিছিলা ইয়াত মাইনাছত আছে নহয় তুমি b/a প্লাছত লিখি দিয়া b/a ইয়াত b/a বহাই দিয়া a × b/a - b তো a কাট খাই গ'ল কি থাকিলে b - b মানে কিমান হ'ল 0 হ'ল নহয় যদি এডোখৰ প্লাছত থাকে তুমি ইয়াত শূন্য পাবলৈ হ'লে ইয়াৰ শূন্য xৰ মান কি বহালে শূন্য পাবা বুলি ক'লে কি কৰিব লাগিব জানানে -b/a বুলি লিখিবা আৰু যদি এইটো ষ্টাইলত থাকে যদি bটো আগত মাইনাছ থাকে তেতিয়া তুমি লিখিবা b/a প্লাছত বহাই দিবা অট'মেটিক 0 লৈ যাব মোৰ কথাটো বুজি পাইছা নাই মই যদি অংক এটা দিওঁ চোৱা এই অংকটো চোৱা এই অংকটো px = 2x + 3 লিখিছোঁ নহয় xৰ মান কি বহাব লাগিব বুলি ক'লে এই 3টোক 2 হৰণ কৰিব লাগে কিন্তু এইডাল কি আছিলে প্লাছ বহাব লাগিব মাইনাছ ক্লিয়াৰ হৈছেনে প্ৰমাণিক ৰূপটো পাই a b c কেইটা গম পাই যায় যেনে মই প্ৰথমে এটা লিখি দিছিলোঁ চোৱা এইটো এনেকুৱা থাকিলে xৰ লগত সহগ নাথাকিলে কৰিবলৈ ভাল আৰু তুমি চাবলৈও ভাল পোৱা তোমাক x -3 xৰ মান কি বহাব লাগিব ইয়াত দেখিলে গম পাই যে -3 আছে কাৰণে +3 বহাব লাগিব চিষ্টেম একেটা এইটো -3 আছে নে xৰ সহগে হৰণ কৰিব কি আছে 1 আছে নে 1 3টো হৰণ কৰি লিখিব xৰ মানটো যেতিয়া বহাম আমি ইয়াত p = বহাবলৈ xৰ মান যেতিয়া বহাম এই 3টোক ইয়াৰ সহগে হৰণ কৰিব এডাল কি চিন আছিলে মাইনাছ ইয়াত লিখিব লাগে কি চিন প্লাছ চিন নিলিখোঁ 3টোক ইয়াৰ সহগে হৰণ কৰা মানে কি হ'ব 1 আছে নে 1 3 হৰণ কৰিলে 3 নহ'ব জানো গতিকে 3 বহাই দিলা এইটো 3 - 3 = 0 হৈ গ'ল এইটো এনেকৈ হ'ল ধৰিব পাৰিলে না কথাটো গতিকে xৰ মান 3 বহাই দিয়াৰ লগে লগে এই বহুপদ ৰাশিটোত xৰ মান 3 বহাই দিয়াৰ লগে লগে এই ৰাশিটোৰ মান 0 হৈ গ'ল গতিকে ইয়াৰ শূন্য কিমান বুলি ক'লে আমি কি লিখিম 3 লিখিম যিটো মান বহাই 0 পালা এই ৰাশিটোৰ মান 0 পালা সেইটোকে কয় ইয়াৰ শূন্য গতিকে x - 3 শূন্য আমি কিমান লিখিম 3 বুলি লিখিম শূন্য বুজি পাইছা নেকি বস্তু এতিয়া চোৱা তুমি মই যদি কওঁ ইয়াত তুমি 3 বাহিৰে বেলেগ কিবা বহাই পেলাই শূন্য উলিয়াব পাৰিবা 3 বদলি বেলেগ কিবা সংখ্যা বহাই শূন্য উলিয়াব পাৰিবানে ৰাশিটোৰ মান এইটো সম্ভৱেই নহয় 3 বাহিৰে অন্য বেলেগ সংখ্যা বহাই তুমি শূন্য উলিয়াব নোৱাৰা সেইকাৰণে এনেকুৱা যদি ৰৈখিক ৰাশি থাকে এই ৰৈখিক ৰাশি থাকে ইয়াৰ মাত্ৰা আমি কিমান আছিল 1 গতিকে ইয়াৰ শূন্য যদি তুমি চোৱা ইয়াৰ শূন্য চোৱা ৰৈখিক ৰাশিৰ শূন্যৰ সংখ্যা মানে বুজি পাইছে না শূন্য কেইটা সংখ্যা বহাই পেলাই কি বহালে শূন্য ওলাব তাৰ তেনেকুৱা হিচাপত শূন্যৰ সংখ্যা হৈছে এটা তুমি এটাই মান পাবা যিটো বহালে এই ৰৈখিক বহুপদ ৰাশিটোৰ মান 0 হ'ব বুজি পাইছানে তাৰমানে ৰৈখিক বহুপদ ৰাশিৰ শূন্যৰ সংখ্যা কেইটা শূন্য কেইটা থাকে এটা থাকে তাৰমানে এনেকুৱা এটাহে মান বহাব পাৰিবা যিটো মান বহালে ৰাশিটোৰ মান 0 হৈ যায় ক্লিয়াৰ হ'ল ইয়াৰ মাত্ৰা আমি কিমান পাইছিলোঁ 1 পাইছিলোঁ শূন্যৰ সংখ্যা কেইটা আছে শূন্য কেইটা পায় এটা পায় আমি শূন্য কেইটা পাম এটা শূন্য মানে বুজি পাইছা খেলিমেলি কৰি নিবা আকৌ শূন্য মানে হৈছে বহুপদ ৰাশিটোত xৰ এনেকুৱা এটা মান বহাব লাগিব যিটো মান বহাইলে ৰাশিখিনিৰ মান যোগ বিয়োগ কৰি দিলে কি হৈ যাব লাগিব 0 হৈ যাব লাগিব হেতুকে কোৱা সেই সংখ্যাটো কোৱা হয় 0 বুলি গতিকে শূন্যৰ সংখ্যা আমি কেইটা পাম এটা পাম কাৰণ ৰৈখিক ৰাশি থাকিলে তাৰ শূন্য সংখ্যা এটা হয় ক্লিয়াৰ হ'লনে মাত্ৰা কিমান দেখিছিলা 1 দেখিছিলা কেনে এটা পালা এতিয়া ইয়াৰ দ্বিঘাত বহুপদ ৰাশি আছে মাত্ৰা কিমান আছে 2 আছে গতিকে ইয়াৰ শূন্য সংখ্যা কেইটা হ'ব লাগে 2টা অতি কমেও অতি সৰ্বাধিক 2টা তাতকৈ কমো হ'ব পাৰে কেতিয়াবা এটাও থাকিব পাৰে
মই তোমাক এনে দীঘা ৰাখি এটা দেখাইছোঁ চোৱা px ইজুকেল টু লিখি দিলোঁ x স্কোৱাৰ মাইনাছ 4 এইটো এতিয়া px স্কোৱাৰ ইজুকেল টু px ইজুকেল লিখিলোঁ x স্কোৱাৰ মাইনাছ 4 তুমি x মান বহোৱা এতিয়া ইয়াত শূন্য বিচাৰিব লাগে x মান বহাই দিয়া 2 এইটো 2 স্কোৱাৰ মাইনাছ 4 x মান বহাই দিয়া 2 স্কোৱাৰ মানে 4 হৈ গ'ল 4 মাইনাছ 4 ইজুকেল কিমান হৈ গ'ল 0 গতিকে x মান তুমি কি বহালে 2 বহালে এই বহুপদ ৰাশিটোৰ মান শূন্য হৈ যায় তেনেহ'লে আৰু এটা বহাই পেলাই শূন্য পাবা চোৱা p এক্সৰ ঠাইতে এবাৰ তুমি -2 বহাই দিয়া এইটো -2 হোল স্কোৱাৰ বুজি পাইছানে x স্কোৱাৰ মানে -2 হোল স্কোৱাৰ ৰাখিছোঁ মাইনাছ কি আছে 4 -2 হোল স্কোৱাৰ মানে +4 -4 কিমান পালা 0 কেইটা সংখ্যা বহাই পেলাই 0 পালা এটা 2 x মান এবাৰ 2 বহালে এই বহুপদ ৰাশিখিনি মান শূন্য হৈ যায় আৰু x ৰ মান -2 বহালে এই বহুপদ ৰাশিটোৰ মান শূন্য হৈ যায় মোৰ কথাটো বুজি পালানে এতিয়া ইয়াৰ শূন্য কেইটা পালা আমি লিখিব পাৰোঁ এতিয়া px ইকুৱেল টু x স্কোৱাৰ মাইনাছ 4 বহুপদৰ শূন্য হ'ল কি লিখিব পাৰিবা 2 আৰু -2 দুটা আছে এটা 2 আৰু এটা -2 বুজি পাইছানে কথাটো যে ইয়াৰ মাত্ৰা এই দীঘাত ৰাশিটো দীঘাত বহুপদ ৰাশিটোৰ মাত্ৰা কিমান আছিলে 2 গতিকে শূন্য সংখ্যা কেইটা পালা দুটা সৰ্বাধিক দুটা কেতিয়াবা এটাটো হ'ব কেতিয়াবা এটা হ'লেও হ'ব আমি ইয়াৰ পিছত আলোচনা কৰিম ভাস্কে আমি পিছত পাম পিছত পঢ়িম দীঘাত বহুপদ ৰাশি শূন্য কেনেকৈ উলিয়াই কি কৰে আমি চাম পিছত মানে সৰ্বাধিক শূন্যৰ সংখ্যা হৈছে দুটা দুটাতকৈ বেছি নাথাকে মাত্ৰাতকৈ বেছি শূন্য উলিয়াব নোৱাৰে দীঘাত বহুপদ ৰাশি লিখা আছে মাত্ৰা কিমান লিখা আছে 3 গতিকে তাৰ শূন্য সংখ্যা 3টাতকৈ বেছি হ'ব নোৱাৰে 3টাতকৈ কম হ'ব পাৰিব কিন্তু 3টাতকৈ বেছি হ'ব নোৱাৰে মোৰ কথাটো বুজি পাইছানে কথাটো কি ক'লোঁ ক'ৰবাত যদি মই মাত্ৰা 50 থকা এটা মাত্ৰা 50 আছে মাত্ৰা লিখা আছে 50 তোমাক যদি সুধে ইয়াৰ শূন্য সংখ্যা কিমান হ'ব ইয়াৰ শূন্য যদি উলিয়াব লাগে মাত্ৰা 50 আছে আৰু শূন্য সংখ্যা উলিওৱা বুজি পাইছানে কি হ'ব লাগিব 50তকৈ বেছি হ'ব নাইবা শূন্য সংখ্যা তাৰমানে শূন্যৰ সংখ্যা 49টালৈকে থাকিব পাৰিব 48টা থাকিব পাৰে 47টা থাকিব পাৰে 50টাতকৈ অধিক হ'ব নোৱাৰে কথাটো বুজি পাইছাতো কথাটো তো মাত্ৰাটোৰ ওপৰত ডিপেণ্ড কৰে সৰ্বাধিক শূন্য সংখ্যা হ'ব মাত্ৰাটোতকৈ বেছি হ'ব নোৱাৰিব এতিয়া চোৱা শূন্য কোনোবা বহুপদ ৰাশি শূন্য হ'ব পাৰেনে পাৰে কেনেকৈ পাৰে চোৱা যদি আমি এনেকৈ লিখি দিওঁ px ইজুকেল টু যদি লিখি দিয়া 5x এনেকৈ লিখি দিলা তেতিয়া চোৱা তুমি xৰ মান বহাই দিয়া শূন্য এতিয়া 5 ইনটু শূন্য 5 শূন্য পূৰণ কৰা কি পালা শূন্য তাৰমানে px বহুপদ ৰাশিটোৰ px ইকুৱেল টু 5x বহুপদৰ শূন্য কি পালা চোৱা 5x এইটো যিটো বহুপদ ৰাশি আছিলে তাৰ শূন্যটো শূন্য হ'ল নাই তাৰমানে x মান শূন্য বহাই দিয়া বহুপদ ৰাশিটো মানুহ কি হৈ যাব শূন্য হৈ যাব সেইকাৰণে কয় শূন্য কোনোবা বহুপদ ৰাশি শূন্য হ'ব পাৰে নাই বুলি সুধিব কেতিয়াবা মডেল কুৱেশ্যনটো শূন্য হ'ব পাৰে বুলি লিখি দিলে হ'ল আজি ইমানত ৰাখোঁ তোমালোকে দীঘলীয়া হ'লেও বেয়া পাব পৰা আকৌ পিছত কাইলৈ আকৌ আলোচনা কৰিম ধন্যবাদ